সকলোকে সুপ্ৰভাত জনালো বন্ধু বান্ধৱীসকল। বৰ্তমান আজি বৰষুণ দি আছে। এই বৰষুণ বতৰত মই এটা আপোনালোকক সুন্দৰ ভিডিঅ' লৈ আহিছো আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি আমি বৰষুণ বতৰত বা গৰম বতৰত আমি যেতিয়া গৰম বতৰত ফেন চলাই পেলাই ভিডিঅ' ৰেকৰ্ডিং কৰো, তেতিয়া আমাৰ ফেনৰ কিছুমান বেকগ্ৰাউণ্ড চাউণ্ড আহে। সেই চাউণ্ডৰ কোৱালিটিটো একেবাৰে বেয়াকে আহে আৰু ভিডিঅ'টো শুনিবলৈ একেবাৰে বেয়া হৈ আহে। আৰু আজি দি আছে বৰষুণ, আৰু বৰষুণ বতৰত মানে চাউণ্ডৰ কোৱালিটিটো টিঙৰ তলত আছো, টিঙৰ চাউণ্ডৰ কোৱালিটিটো একেবাৰে বেয়াকৈ আহে। গতিকে মই এটা মাইক ইউজ কৰিছো। এই মাইকটোত টিঙৰ আৱাজ আহেনে নাহে, ফেনৰ আৱাজ আহেনে নাহে, বেকগ্ৰাউণ্ড চাউণ্ডৰ আৱাজ আহেনে নাহে, সকলোখিনি ৰিভিউ দিবৰ কাৰণে এই ভিডিঅ'টো বনালো। মই আজি মোৰ এই মাইকটোৰ আৱাজ কেনেকুৱা লাগে, কি কথা, সকলোখিনি এই ভিডিঅ'টোতে কম। তো আপোনালোকে কন্টিনিউ চাই গৈ থাকক। এতিয়া দি আছে বৰষুণ, কিংকিঙীয়া বৰষুণ দি আছে। আৰু এতিয়া হ'ল মই মাইক ইউজ কৰা নাই, কাৰণ মই হাততে মাইকটো লৈ আছোঁ। এয়া দেখিছে, মাইকটো মই হাততে লৈ আছোঁ কাৰণ বৰষুণ দি আছে। আৰু টিঙৰ আৱাজ আৰু বেকগ্ৰাউণ্ড আৱাজ আহেনে নাহে, আহকচোন এই ভিডিঅ' ক্লিপটো চাওঁ। এতিয়া মই 2 নম্বৰ বটামটো টিপি চাইছো। মানে মোৰ স্পীকাৰটোত 3টা বটাম আছে। 3টা বটামৰ ভিতৰত এতিয়া মই প্ৰথম ৰিভিউটো দিছিলো 1 নম্বৰ বটামত। এতিয়া 2 নম্বৰ বটামৰ চাউণ্ড কোৱালিটিটো আপোনালোকক এই ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছো। আৰু 3 নম্বৰ বটামৰ ৰিভিউটো দিম। এতিয়া মই 2 নম্বৰ ৰিভিউটো দি লওঁ, কেনেকুৱা আহে আপোনালোকে কমেণ্টত জনাব। এতিয়া 2 নম্বৰটো ভাল লাগে, 3 নম্বৰ ভাল লাগে নে মাইক নোহোৱাকৈ কোনটো চাউণ্ড বেছি ভাল লাগে, আপোনালোকে সুন্দৰ এটা কমেণ্ট দিব। এতিয়া দবাইছো 3 নম্বৰ বটাম। 3 নম্বৰ বটামৰ চাউণ্ড কোৱালিটিটো কেনেকুৱানো আহে, আহকচোন শুনো। এইটো শুনিবলৈ পাইছে 1 নম্বৰ বটামৰ চাউণ্ড কোৱালিটি। 1 নম্বৰ বটামৰ চাউণ্ড কোৱালিটিটো কেনেকুৱা আহিছে, আপোনালোকক অলপমান আৱাজটো শুনাবলৈ চেষ্টা কৰিছো। যিহেতুকে বৰষুণ দি আছে, মই মানে মোৰ আৱাজটো অলপ মই কথা নোকোৱাকে অলপ ৰখি দিছো, টিঙৰ আৱাজটো আহে নাই চাওঁ। ফাইনেলি 2 নম্বৰ চাউণ্ডৰ কোৱালিটি, কাৰণ 2 নম্বৰ বটামটো দবাই দিলো আৰু এতিয়াও বৰষুণ দিয়ে আছে। এতিয়া টিঙৰ তলতে আছো। এতিয়া বাৰু কেনেকুৱা আহে কোৱালিটি নাজানো, আপোনালোকে ভিডিঅ'টো চালেহে গম পাব। আৰু ময়ো চেক কৰিম, মই ৰেকৰ্ডিং কৰিছোহে, কেনেকুৱা আহে কেনেকুৱা নাহে। সেইকাৰণে প্ৰথম ৰিভিউ দিবৰ কাৰণে এই চাউণ্ড কোৱালিটিটো বনাই চাইছো। এতিয়া আহকচোন আমি সকলো চাউণ্ড কোৱালিটি চেক কৰো। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এয়া হৈছে মানে কোনো মাইক নোহোৱাকৈ লৈছোঁ। আৰু যদি আমাৰ ভিডিঅ'খিনিত মাইক যদি ইউজ নকৰা হয় মানে বহুত বেয়াকৈ আহে। আৰু আজিকালি ভিডিঅ'বিলাকত জানেই চাউণ্ড কোৱালিটি নহ'লে মতন একেবাৰে ভিডিঅ'টোৰ মানে মানুহে চাবলৈ মন নকৰে, কাৰণ ভালকৈ আৱাজবিলাক নাহে। আৰু কেমেৰা কোৱালিটি আৰু চাউণ্ড কোৱালিটি 1 নম্বৰত হ'ব লাগে। আৰু সেয়েহে আপোনালোকক এই ৰিভিউটো দিলোঁ। আৰু যিসকলে মানে মাইক ইউজ কৰা নাই মাইক ইউজ কৰক। কেমেৰাটো য'ত ষ্টেণ্ড কৰিব আপোনালোকে 30 মিটাৰ দূৰলৈকে এই চাউণ্ডৰ কোৱালিটি কেপচাৰ কৰিব। আৰু খুব সুন্দৰ মাইকৰ চাউণ্ডটো ভাল লাগিলে, সেইকাৰণে আপোনালোকক মই এই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱা আশাৰে বাই বাই।